সকলৰ নিজৰ আপোনজন হেৰুৱালে যি চকু পানী টুকি তেওঁলোকৰ নিজৰ বৰ্ণনা দিছিল। এই ঘটনাটো মুছলমান কোন আঁতৰি যাওক, হিন্দু কোন আপোনালোকে আগলৈ আহক আৰু মূৰত হিন্দু বুলি পেলাই গুলিয়াই দিছিল। তাৰপিছত সেই ভুক্তভোগীসকলে যিসকলে নিজৰ আপোনজনক হেৰুৱালে সেই তেওঁলোকৰ মন্তব্যটো আপোনালোকে গুৰুত্ব দিব বা ৰাইজে গুৰুত্ব দিব নে বিৰোধী যি আজি স্থান নোহোৱা হৈ পৰিছে, এই বিৰোধী আজি এই দেশৰ এই সংকটৰ সময়ত এনে এটা শোকৰ সময়ত এনে মন্তব্য খুব দুৰ্ভাগ্যজনক। আৰু ইতিমধ্যে এজনকৈ জেল যাব ওলাইছে এই মন্তব্যৰ কাৰণে, দেশদ্ৰোহী মন্তব্যৰ কাৰণে। বিশেষ এইটো এই বিষয়ে ক'ব নাই। আৰু শত্ৰু পাকিস্তানে যিটো ঘটনা কৰিলে ইয়াৰ শাস্তি নেদেখাজনেতো দিবই। আৰু আমাৰ বিশ্বাস দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় সবলভাৱে পাকিস্তানে ভুগিব লাগিব। সকলৰ নিজৰ আপোনজন হেৰুৱালে যি চকু পানী টুকি তেওঁলোকৰ নিজৰ বৰ্ণনা দিছিল। এই ঘটনাটো মুছলমান কোন আঁতৰি যাওক, হিন্দু কোন আপোনালোকে আগলৈ আহক আৰু মূৰত হিন্দু বুলি পেলাই গুলিয়াই দিছিল। তাৰপিছত সেই ভুক্তভোগীসকলে যিসকলে নিজৰ আপোনজনক হেৰুৱালে সেই তেওঁলোকৰ মন্তব্যটো আপোনালোকে গুৰুত্ব দিব বা ৰাইজে গুৰুত্ব দিব নে বিৰোধী যি আজি স্থান নোহোৱা হৈ পৰিছে, এই বিৰোধী আজি এই দেশৰ এই সংকটৰ সময়ত এনে এটা শোকৰ সময়ত এনে মন্তব্য খুব দুৰ্ভাগ্যজনক। আৰু ইতিমধ্যে এজনকৈ জেল যাব ওলাইছে এই মন্তব্যৰ কাৰণে, দেশদ্ৰোহী মন্তব্যৰ কাৰণে। বিশেষ এইটো এই বিষয়ে ক'ব নাই। আৰু শত্ৰু পাকিস্তানে যিটো ঘটনা কৰিলে ইয়াৰ শাস্তি নেদেখাজনেতো দিবই। আৰু আমাৰ বিশ্বাস দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় সবলভাৱে পাকিস্তানে ভুগিব লাগিব। সকলৰ নিজৰ আপোনজন হেৰুৱালে যি চকু পানী টুকি তেওঁলোকৰ নিজৰ বৰ্ণনা দিছিল। এই ঘটনাটো মুছলমান কোন আঁতৰি যাওক, হিন্দু কোন আপোনালোকে আগলৈ আহক আৰু মূৰত হিন্দু বুলি পেলাই গুলিয়াই দিছিল। তাৰপিছত সেই ভুক্তভোগীসকলে যিসকলে নিজৰ আপোনজনক হেৰুৱালে সেই তেওঁলোকৰ মন্তব্যটো আপোনালোকে গুৰুত্ব দিব বা ৰাইজে গুৰুত্ব দিব নে বিৰোধী যি আজি স্থান নোহোৱা হৈ পৰিছে, এই বিৰোধী আজি এই দেশৰ এই সংকটৰ সময়ত এনে এটা শোকৰ সময়ত এনে মন্তব্য খুব দুৰ্ভাগ্যজনক। আৰু ইতিমধ্যে এজনকৈ জেল যাব ওলাইছে এই মন্তব্যৰ কাৰণে, দেশদ্ৰোহী মন্তব্যৰ কাৰণে। বিশেষ এইটো এই বিষয়ে ক'ব নাই। আৰু শত্ৰু পাকিস্তানে যিটো ঘটনা কৰিলে ইয়াৰ শাস্তি নেদেখাজনেতো দিবই। আৰু আমাৰ বিশ্বাস দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় সবলভাৱে পাকিস্তানে ভুগিব লাগিব। সকলৰ নিজৰ আপোনজন হেৰুৱালে যি চকু পানী টুকি তেওঁলোকৰ নিজৰ বৰ্ণনা দিছিল। এই ঘটনাটো মুছলমান কোন আঁতৰি যাওক, হিন্দু কোন আপোনালোকে আগলৈ আহক আৰু মূৰত হিন্দু বুলি পেলাই গুলিয়াই দিছিল। তাৰপিছত সেই ভুক্তভোগীসকলে যিসকলে নিজৰ আপোনজনক হেৰুৱালে সেই তেওঁলোকৰ মন্তব্যটো আপোনালোকে গুৰুত্ব দিব বা ৰাইজে গুৰুত্ব দিব নে বিৰোধী যি আজি স্থান নোহোৱা হৈ পৰিছে, এই বিৰোধী আজি এই দেশৰ এই সংকটৰ সময়ত এনে এটা শোকৰ সময়ত এনে মন্তব্য খুব দুৰ্ভাগ্যজনক। আৰু ইতিমধ্যে এজনকৈ জেল যাব ওলাইছে এই মন্তব্যৰ কাৰণে, দেশদ্ৰোহী মন্তব্যৰ কাৰণে। বিশেষ এইটো এই বিষয়ে ক'ব নাই। আৰু শত্ৰু পাকিস্তানে যিটো ঘটনা কৰিলে ইয়াৰ শাস্তি নেদেখাজনেতো দিবই। আৰু আমাৰ বিশ্বাস দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় সবলভাৱে পাকিস্তানে ভুগিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।